Hi, I'm Martina, your small town home baker, and আজিৰ ভিডিঅ'টোত দেখাম আপোনালোকক এটা ফ্ৰুট কেকৰ ক্ৰাম কোটিং এণ্ড ডিজাইন। চ' এই কেকটো অৰ্ডাৰ আছিলে মোৰ এগৰাকী ৰিপিট কাষ্টমাৰৰ ফালৰ পৰা, যিয়ে মোৰ ওচৰত কেকৰ অৰ্ডাৰ প্ৰায় দিয়ে থাকে। চ' তেওঁলোকৰ বিশেষ একো ডিমাণ্ড নাছিলে, এইটো এটা ব্ৰাইড টু বি কেক আছিলে আৰু ইয়াতে তেওঁলোকে মিক্স ফ্ৰুট এড কৰিব কৈছিল, মানে ছিজনেল যিকোনো ফ্ৰুট মোৰ চইচত এড কৰিব কৈছিল। চ' ইয়াতে মই এড কৰিছোঁ আম, ডালিম, আঙুৰ আৰু আপেল। একচুৱেলি এনেকুৱা মিক্স ফ্ৰুটৰ কেক বহুত কম বনোৱা হয়, যিহেতু অৰ্ডাৰ অকণমান কম থাকে। মানুহে নৰ্মেলি যোনকেইটা প্লেইন ফ্লেভাৰ থাকে সেইকেইটা লোৱাটোৱে বেছি পচন্দ কৰে। বাট মই আপোনালোকক পাৰ্চনেলি ৰিকমেণ্ড কৰিম যে আপোনালোকে এনেকুৱা ফ্ৰুট কেক লওক। বিশেষকৈ এতিয়া যিহেতু মেংগ' ছিজন চলি আছে, তো মেংগ'ৰ কেক লওক আৰু এবাৰ ট্ৰাই কৰক। ফ্ৰেছ মেংগ' পিউৰি যেতিয়া এড কৰা হয় কেকটোৰ টেষ্ট লিটাৰেলি বহুত বেছি ভাল হয়। আৰু মই কোৱা নাই যে মোৰ ওচৰতে অৰ্ডাৰ কৰক, মোৰ ওচৰত অৰ্ডাৰ কৰিলেতো মই ভালেই পাম। আপোনালোকে যাৰ ওচৰত ভাল পায় তেওঁৰ ওচৰত অৰ্ডাৰ কৰিব পাৰে। বাট গাইজ, ফ্ৰুট কেক ট্ৰাই কৰক। লগতে আজিৰ কেকটো এণ্ড বুকেটো কেনেকুৱা লাগিছে সেইটো জনাব। আৰু আজিলৈ বাই।